লাষ্ট শুকুৰবাৰে তাৰমানে এইটো হৈছে ৰাতিপুৱা টাইমত, ৰাতিপুৱা সময়ত 4:30 মানত হ'ব নেকি, আমি 6টা মানতহে গম পাওঁ তাৰমানে। হা হা ঘটনাটো কি ক'ব? যিজন চিন্তু কলিতাৰ কথা কৈ থকা হৈছে, কেনেদৰে চিনাকি হৈছিল, কেনেদৰে আপোনালোকৰ ইয়ালৈকে আহিছিল নেকি ঘৰত কেতিয়াবা, কি আচলতে গোটেই কথাবোৰ? তাৰমানে আমাৰ এই মিছেছৰে তাৰমানে ওচৰতে সিহঁতৰ মানে সম্পৰ্কীয় খুৰায়েক আৰু সিহঁতৰ ল'ৰাটো তাৰমানে এই চিন্তু কলিতাই হওক বা আৰু 4-5জন সিহঁতে বন্ধু তাৰমানে। তাৰপাছত আমাৰ ইহঁতক সৰুৰ পৰা পাইছে তাৰমানে, কেঁচুৱাৰ পৰা সিহঁতে খোলাটো লৈ ডাঙৰ কৰিছে তাৰমানে। আপোনাৰ আমি সেইটো কাৰণত তাৰমানে বেছি ভাবা নাছিলোঁ যে এনেকুৱা কিবা এটা হ'ব বুলি। মামা বুলি মাতে গোটেইকেইটাকে, ফুৰিব সিহঁতে ইফাল 2-এদিন ফুৰিবও গৈছে। তাৰপিছত আৰু তাৰ কিবা কোনোবা এজনী ছোৱালী আঙুঠি পিন্ধোৱাও হৈ আছে। ইমানখিনি আৰু মানুহৰ মাইণ্ডত নাহে। তাৰপিছত গোটেইখিনি মই ক'ম নে ভালকৈ? তাৰপিছত লাহে লাহে তাৰমানে সি তাৰমানে কৰিল, এই ছোৱালীজনী তাৰমানে কিবা ৰিং চেৰিমনি যে হৈ আছিল যে ব্ৰেকআপ হোৱা বুলি ক'লে। তাৰপিছত সেইবিলাক কিবা চিম্পেটি এইক দেখালে নেকি, দেখাই এইক মানে এই হ'ল তেতিয়া মানে তেওঁ এই বয়স আছে মোটামুটি 18-19 বছৰ হ'ব, একো নাজানে আৰু বাচ্চা আৰু তাই ক'তো ওলাই যোৱা ছোৱালী নহয় তাৰমানে, ঘৰতে থাকে। এই চিম্পেটি ক্ৰিয়েট কৰিল তাৰমানে, চিম্পেটি ক্ৰিয়েট কৰি তাৰপিছত মানে গোটেইখিনি আৰু কৰি পেলালে তাৰমানে। এই তাৰ ফালে মানে সেনেকুৱা আৰু প্ৰেম এটা তাৰমানে সৃষ্টি হ'ল আৰু তাৰমানে তাইৰো তাৰমানে লাহে লাহে এই চিম্পেটিৰ কাৰণেই। তাৰপিছত মাকে তাৰমানে গম পালে তাৰ বিষয়ে। তাৰপিছত সেই ছোৱালীজনীৰ লগত অলৰেডি আছেই তাৰমানে, গোটেই কাহিনীখিনি চলি আছে সেনেকৈ, উপাসনাৰ লগত চলি আছে গোটেইখিনি। চলি থাকোঁতে তাৰপিছত তাৰ আৰু ক'ৰবাত সেনেকুৱা কিবা এটা ঘটনা মাকে শুনা পায়। মাকে নিশ্চয় দিব, আপোনাৰো সেইটো যদি ছোৱালীৰ যদি এনেকুৱা এটা হয়, গালি গালাজ দিলে তাৰ বহুত ধৰণৰ কিবা কিবি শুনা পালে, ভিতৰুৱা এনেকুৱা কথা শুনা পায়। মাকে গালি গালাজ কৰোঁতে এই তেতিয়া এটা অডিঅ' বাইট এটা দিয়া দেখা পাইছে, তেতিয়াই গালি দিয়া সেইটো। তেতিয়া গালি দিওঁতে তাই সেই কান্দি কাটি সেনেকৈ কৈছিল তাৰমানে। কালি যিটো অডিঅ' আছে এইটো পুৰণি অডিঅ', আপোনালোকে নিশ্চয় গম পাব, সেইটো চালে গম পাব গোটেইটো বস্তু ভালকৈ। তাৰপিছত মাকে মাজে মাজেতো বাধা দিবই, মাকে বাধা দিবই, মাক হওক দেউতাক হওক বাধা দিব। মই অলপ মৰমত তাৰমানে কিছুমান বস্তু কওঁ যে তই ভাল কৰি পঢ়া শুনা কৰ, ভালকৈ পঢ়া শুনা কৰি ল, ষ্টেবলিছ হৈ ল। মই সময়টো লাহে লাহে গৈ থাকক। মই মাকক আৰু কৈছোঁ মই যে তুমি অলপ চাবা, তাইক ভালকৈ চাবা, বুজাবা। তাৰমানে নুবুজা হৈ গ'ল, তাৰমানে নুবুজা। আৰু তাৰ মানে ঘটনা বহুত মাজতে আৰু তাৰ আৰু আপোনালোকে যদি গৈছে বা চিনি পায়, মাজতে তাৰ আৰু কিবা গাড়ীত কিবা এজনী মাইকী মানুহৰ লগত ধৰা পৰি তাতে গোটেই ৰাইজে ধৰি তাক বিয়াও পাতি দিব খুজিছিল। তাৰপিছত কিবা সেমা খুজি সেনেকৈ বোলে, এইবিলাকতো ঘটনা মাকে পাই আছে গোটেই ওচৰত, যে নিজৰ ঘৰ যিহেতু তাতে আশে পাশে মানুহবিলাকে যিহেতু জানেই গোটেই, তাইক বহুত বাধা দিছিল তাৰমানে, বাধা দিবই তাৰমানে। থানাত মাতিছে যদিও তাক কোনো ধৰণৰ একো কৰা নাই। ফাৰ্ষ্ট নম্বৰ কেছটো আপোনাৰ কৰা নাছিল, ৰেজিষ্টাৰ কৰা নাছিল। তাৰপিছত আপোনালোকে সহায় কৰাৰ কাৰণে কেছটো আল্টিমেটলি তাৰমানে ৰেজিষ্টাৰ হ'ল। হোৱাৰ পিছতো এতিয়া কিবা ইনভেষ্টিগেশ্যন চলি আছে। আমিও কিছুমান দিছোঁ তাৰমানে তাইৰ এই কি কয়, তাইৰ পৰা আমি কিছু সংগ্ৰহ কৰি এই মোবাইলটো আমিতো জমাই দিছোঁ থানাত, এই হোৱাটছএপৰ পৰা কিছু আমি বাহিৰৰ পৰা অলপ সংগ্ৰহ কৰি আমি থানাত দিছোঁ। যোৱাকালি আমাক ৰিচিভ কৰি দিছে গোটেইখিনি বস্তু। থানালৈ এই হোৱাৰ লগে লগে মাতিছিল, মাতি তাৰ মোবাইল এটা, তাই মোবাইল 4টামান মোবাইল আমি জানাত, তাই এটা নে কি নে দুটাই মোবাইল কিবা চিজ কৰিছে শুনা পাইছোঁ। কিন্তু কোনটো মোবাইল চিজ কৰিছে নাজানো, কিন্তু এই যিটো মোবাইল আছিল এই মোবাইলটো খুলিলে গোটেইখিনি পাই যাব, তাৰমানে গোটেইখিনিয়ে পাব। আল্টিমেটলি চিন্তু কলিতাই জড়িত হৈ আছে গোটেই আৰু তাইৰ এক্স গাৰ্লফ্ৰেণ্ড যিজনী আছিল বা আৰু কোনোবা আছিল সেনেকুৱা, তাইক এনেকুৱা বেয়াকৈ মেছেজবিলাক দিয়ে যিটো মানে সহ্য কৰিব নোৱাৰে। বাচ্ছাটোৱে সহ্য কৰিব নোৱাৰে, সম্ভৱে নহয়। মানে বিভিন্ন তাৰমানে গালি গালাজ আমি পিছত পাইছোঁ আৰু তাৰমানে বিভিন্ন গালি গালাজ, যিটো আমাকো ক'ব নোৱাৰে তাই। মাকে যিহেতু মানা কৰি আছিল আগৰ পৰাই যে তোৰ পিছত বিপদ হ'ব, এনেকুৱা এটা ল'ৰাৰ লগতে কৰি পিছত বিপদ হ'ব কথাটো কোৱাৰ কাৰণে তাইতো অপ'জ কৰি আছিল না। তাই পিছত মাককো ক'ব নোৱাৰে তাৰমানে কথা, তাই মোকো খোলাকৈ ক'ব নোৱাৰে, কাৰণ তাইৰোতো এটা প্ৰেষ্টিজ ইছ্যু হৈ যাব এতিয়া। এই সেনেকুৱা তাই মানে মাজত সোমাই গ'ল, তাৰমানে বেয়া এটা চৰকাৰ চাওক, এনেকুৱা ধৰণৰ যদি হৈ থাকে তে ভালকৈ ইনভেষ্টিগেশ্যন কৰি ল'ৰাজনক যিখিনি পানিছমেণ্ট দিব লাগে, তেওঁ যাতে নেক্সট আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰিব নোৱাৰে, সেইটো চৰকাৰে কৰিলে খুব ভাল হয়। অকল মোৰ বুলিয়ে নহয়, মোৰতো যি হ'লে আমাৰ ৰাইজৰ যাতে ভাল হয়। তাৰমানে আমাক পুলিচে
প্ৰথম দিনাখনতো তাতে আমি গ'লোঁ, মাতিছিল। নেক্সট আমাৰ ইয়াত 2 দিন পুলিচ আহিল, আমাৰ লগত সোধপোছ হ'ল গোটেইখিনি বস্তু কি হ'ল কি নহ'ল। এইটো কাহিনীটো গোটেই কাহিনীটো কেনেকুৱা কি হ'ল, আৰু বিশেষকৈ এই ছুইচাইড নোটৰ তাৰমানে মাকৰ ওপৰত তাইৰ অলপ হেৰি আৰু মাকে বাধা দিয়ে কাৰণে, আৰু সি এনেকৈ ব্ৰেইন ৱাছ কৰি দিছে, তাৰমানে তাৰ ফালে কথাবিলাক কয়, তাৰমানে তাৰ ফালে কয়। আৰু এনেকুৱা ল'ৰাৰ লগত কোনোবা ছোৱালী বিয়া দিব পাৰিব নেকি, যিটো ল'ৰাৰ মানে এনেকুৱা এটা মানে হেৰি হৈ আছে, এই অপবাদ আছে, বিভিন্ন অপবাদ, বিভিন্ন ইভেন আৰু কিছুমান মই ইয়াত ক'ব নাপাই দিয়কচোন, এইটো ক'লে মোৰতো প্ৰুফ নাই, মানে বহুত কাৰোবাৰ পইচা পাতি লেনদেন কিবা কিবি, মানে আপোনালোকে যদি ভালকৈ তাতে ইনকুৱাৰী কৰে গম পাব, বহুত ধৰণৰ হিচাপ নাই তাৰমানে। এনেকুৱা ল'ৰা এজনৰ তাতে মাকে কেনেকৈ তাক হেৰি কৰিব, আৰু বয়সৰটো হেৰি আছে, তথাপিও বয়সৰটো কথা নাই, ল'ৰা দুখীয়া ধনীৰো কথা নাই, গৰীব হ'লেও আমি একচেপ্ট কৰিম, কোনো ধৰণৰ কথা নাই। কিন্তু এনেকুৱা এটা ল'ৰা তাক যদি কালি গৈ কিবা এটা কৰি দিয়ে, কিবা এটা এৰি দিয়ে, তাই কি হ'ব? তাই কি কৰি আছে এতিয়া? তাইতো ডিগ্ৰী পঢ়ি আছিল আমাৰ এই কমাৰ্চ কলেজতে, তাই BBA যিটো কোৰ্চ আছে সেইটো পঢ়ি আছিল। তাৰমানে তাই খেল মানে তাই সৰুতে টাইকাণ্ডো তাই গ'ল্ড মেডেলো পাইছে টাইকাণ্ডোত। তাৰপিছত তাই আৰ্ট, তাৰপিছত এই মিউজিক এই চবতো ভাল, তাই সেইবিলাকৰো কিছুমান চাৰ্টিফিকেট আছিল, আমি দিছোঁ, গোটেইখিনি জমা দিছোঁ। আৰ্টটো তাই ভাল কৰে, আৰু তাইৰ মানে আশা বহুত, আৰু তাৰমানে যে মই যদি পাৰোঁ পাপা, মই যদি মানে পাইলট হোৱাৰ ইচ্ছা তাইৰ। মই কৈছোঁ হ'ব দে, তই যি ভাল দেখা তই গোটেইখিনি কৰিব পাৰিবি, লাহে লাহে কৰি থাক, আগবাঢ়ি গৈ থাক। মই এইটো কথাই মানে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ, মানে আজি মই যিটো শোকত মই ভুগি আছোঁ, সেইখিনি যাতে ভৱিষ্যতে নহয়, কেছটোৰ ভালকৈ তদাৰক কৰক, তেওঁৰ ওচৰতেই গোটেইখিনি আছে। গতিকে আজি যিমানেই মোৰ নাম লিখক বা আন কাৰোবাৰ নামে নিলিখক, কিন্তু মেইন মানুহজন হৈছে চিন্তু কলিতা। তাৰ কাৰণেই আজি এইখিনি আমি দুখ দেখিব লগা হৈছে। মইতো তাইক বুজামেই, যিমানেই যি নহওক 24 ঘণ্টা মাক ল'ৰা ছোৱালীৰ লগতেই থাকে, সৰুৰ পৰা ডাঙৰ কৰি জানি বুজি মই কেনেকৈ তাইক মানে নদীত জাপ মৰা বা খালত পৰিব দিম মই। আৰু ল'ৰাজনৰ চৰিত্ৰ একেবাৰেই মই বেয়া শুনা পাইছোঁ। মানে প্ৰথমতে একো নাছিলে, যেতিয়া আমি তাক লগ পাইছিলোঁ তেতিয়া আমি এইবিলাক শুনা নাছিলোঁ। যেতিয়া তাই এই বস্তুটোত সোমাই গ'ল, তেতিয়া মানে লাহে লাহে মই মানে তাৰ বিষয়ে মই জানিব চেষ্টা কৰিলোঁ, মানে ল'ৰাজন কেনেকুৱা। যেতিয়া গম পালোঁ মানে তাৰ চৰিত্ৰ ভাল নহয়, 2-3জনীৰ লগত এনেকুৱা আছে। তাৰপিছত এদিন গাড়ীত মাইকী মানুহ এজনীৰ লগতো তাৰে ৰাইজেই ধৰা পেলাইছে। তাৰপিছত তেতিয়া মই তাইক বুজালোঁ, মই বোলো মাতো, আমি কিমান কষ্ট কৰি তোক ডাঙৰ কৰিছোঁ, এজনীয়ে ছোৱালী, গতিকে তই তাৰ পৰা আঁতৰিয়া, কাৰণ কিয় ল'ৰাজনৰ চৰিত্ৰ ভাল নহয়। যদি দুখীয়া হ'লে তেওঁ আমাৰ ক'ব লগা একো নাছিল, দুখীয়া হ'লেও কথা নাই, বা কোনোবা বেলেগ অকলশৰীয়া ল'ৰা হ'লেও কথা নাছিল। কিন্তু যেতিয়া ইমান চৰিত্ৰৰ গম পাওঁ, তেতিয়া মই তাইক বুজাইছিলোঁ, আজি ইটো যেনেকুৱা পৰিস্থিতি আমি শুনা পাইছোঁ, তোৰ বিয়াৰ পিছত যদি সেনেকুৱা শুনা পাওঁ, তেতিয়া তই কেনেকৈ থাকিবি, তেতিয়া তইতো জীয়াব নোৱাৰিবি। গতিকে তাৰ পৰা আঁতৰিয়া। আৰু মই যিবিলাক কথা বুজাওঁ সেইখিনি কথা লগে লগে তাই চিন্তু কলিতাক কৈ দিয়ে। কৈ দিয়াৰ লগে লগে সি আকৌ মোৰ বিপক্ষে বুজাই দিয়ে, বোলে তোৰ মায়েৰে এনেকুৱা মেণ্টেলি ঠিক নহয়, তোক ভাল নাপায়, কিবা কিবি এনেকৈ বহুত কিবা কিবি তাইক বুজাই মানে আমাৰ ঘৰখনৰ বিপক্ষে কৰি আজি মই এই মানে দুখৰ দিনটো মই দেখিব লগা হৈছে। অনুষ্ঠান মানে সেনেকুৱা ধৰণৰ একো বেলেগ অনুষ্ঠান হোৱা নাই, আমি ৰেগুলাৰ তাৰমানে এই নাম মানে প্ৰসংগ কৰি আছোঁ, আৰু গীতা পাঠ কৰি আছে, সেনেকৈ অলপমান মানে মনত শান্তিৰ কাৰণে সেইখিনি কৰি আছোঁ, আৰু তাইও যাতে ভাল হয়। কিন্তু মই এইটোৱেই বিচাৰোঁ, নিৰ্দোষী ছোৱালী এজনীক মানে সি বহুত ছলনা কৰি পেলাই মানে আজি এনেকুৱা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই এইখিনিয়ে আহ্বান কৰোঁ, যাতে ভালকৈ তদাৰক কৰি ভৱিষ্যতে যাতে এনেকুৱা কোনো মাক দেউতাকৰ ল'ৰা ছোৱালী এনেকৈ গুচি যাব লগা নহয়, এনেকুৱা কেছ নহয়, সেইটোৱে মই মানে তেওঁক জনাওঁ, প্ৰাৰ্থনা কৰি জনাওঁ, যাতে তেওঁ এইখিনি মানে তদাৰক কৰে। আৰু মানে সিটো সেনেকৈই প্ৰথমতে মই যেতিয়া তাক বুজাইছিলোঁ, প্ৰথম মই তাৰমানে তাক কৈছিলোঁ, যেতিয়া মই শুনিছিলোঁ বোলে মোৰ ছোৱালী একদমেই সৰু, আৰু সি মোক বা বুলি মাতে, গতিকে সেই অনুযায়ী তাই ভাগিন হয়, গতিকে মই কৈছিলোঁ তই যদি মোক বা বুলি মাত, গতিকে সেই অনুপাতে তই মোৰ ভাইটি। গতিকে তাইতো আজি সৰু ছোৱালী, তাই কোনো এনেকুৱা বাহিৰা মানে কাৰো লগত ঘূৰি ফুৰা মানে তাইৰ স্বভাৱ নাই, মানে বাহিৰা তাই দুনিয়াখন দেখাই নাই, য'ত যায় আমাৰ লগতে যায়, য'ত যায় মানে গোটেই হেৰিয়ে কৰে, আৰু যিখিনি সময় থাকে ঘৰতে থাকে। গতিকে তইও বুজি পাওঁ, ময়ো বুজি পাওঁ, গতিকে তই তাইৰ পৰা আঁতৰি যা। আৰু যদি মানে হেৰি নকৰ, মানে
মানে যদি সেই নকৰোঁ তেতিয়াহ'লে মানে মই আৰু এওঁৰ দেউতাকক কম হেৰি কৰিম এনেকৈ মই কৈছিলোঁ। তেতিয়া সি কৈ পেলাই এইবিলাক মানে একো হেৰি নহয় আৰু মানে তাৰ প্ৰশাসন হাতৰ মুঠিত, সি বিজেপিত কাম কৰে, হেৰি কৰে, এনেকুৱা ধৰণৰ সি মানে মোক কৈছিলে আৰু সেনেকুৱা। গতিকে মানে একো হেৰি কৰিব নোৱাৰে আৰু সেনেকুৱা এটা সি মোক তাৰমানে সি মোক বুলি নহয় সেই অঞ্চলটোত চবকে তাৰমানে সেইটোৱে মানে সি মানে এটা হেৰি দেখাই ঘূৰি ফুৰে আৰু বিজেপি দম্ভালি মাৰি ঘূৰি ফুৰে। মই বিজেপিৰ মানে কৰ্মকৰ্তা, গতিকে মোক একো কৰিব নোৱাৰে। হয়তো মই কোৱা কাৰণে সেইটোৱে সি হেৰি কৰিলে নেকি, মোক কোনে কি কৰিব, মই তাক আঁতৰি যাব দিয়া স্বত্তেও তাৰমানে সি মানে কোনো মানে হেৰি কৰা নাই। ৰিলেশ্যন মানে সি মোৰ মাৰ ঘৰ তাতেই, তাৰ ঘৰৰ ওচৰত, গতিকে চানমাৰিত। গতিকে মই মাৰ ঘৰত গ'লে মোৰ মুখৰ আগৰ যিটো মানে ভাইটি ভাৰ্গৱ, সিহঁতৰ ঘৰত সি আহে। আহিলে সেনেকৈ তাৰ লগ বন্ধুবিলাকত মানে মাতা বোলা হয়। আৰু তাৰ মানে 14 বছৰৰ এজনী ছোৱালী গাৰ্লফ্ৰেণ্ড আছেই, আৰু সিহঁতৰ ঘৰে ঘৰে মানে আলোচনা হৈছে সিহঁতৰ বিয়া হ'ব, আৰু গোটেই এৰিয়াটোৱে জানে সিহঁত দুটাৰ বিয়া হ'ব। গতিকে সেই অনুপাতে মোৰ ছোৱালী তাক মাতিছিল যদিও মই মানে ভয় কৰা নাছিলোঁ। সিহঁতৰতো বিয়া হ'বই, মামা হয়, কি আৰু ইমান হেৰি কৰিব লগা নাই, চবেই জানে। কিন্তু সি যে তলে তলে ইমানখিনি বদমাচি কৰিব সেইটো মই গমেই পোৱা নাছিলোঁ। তাৰমানে মই 4-5 মাহমানৰ পিছত মই গম পাইছোঁ। গম পায়ে মই মানে মানা কৰিছিলোঁ তাক। প্ৰথমতে মই এইক বুজালোঁ, এই যেতিয়া মানে হেৰি কৰা নাই, আৰু এই সৰু ছোৱালী কি বুজিব। আৰু মই তাক তেতিয়া কৈছিলোঁ, মই বোলো চা চিন্তু, তই মোক বা বুলি মাতা যিহেতুকে তই এইটো মোৰ ভাগিন হয় তাই, গতিকে তই ইয়াৰ এইটো ৰিলেশ্যনৰ পৰা তই আঁতৰি যা। আৰু তাৰ লগ বন্ধুবিলাকেও বহুত বুজোৱা বুলি মই শুনিছিলোঁ, কিন্তু সেনেকৈ বুজালে উল্টা আকৌ সিহঁতৰবিলাক কাজিয়া কৰা বুলি মই গম পাওঁ, তাৰমানে শুনা পাওঁ। গতিকে সেনেকুৱা, আৰু মোকোতো সেনেকৈয়ে সি হেৰি কৰিলে। গতিকে এতিয়া মানে কেছটোৰ ভালকৈ তদন্ত হ'ব লাগে, আৰু সেইটোৱে মই বিচাৰোঁ, আৰু দুখীয়ে শাস্তি পাব লাগে, সেইটোৱে মেইনলি। মানে চাওক, এতিয়া কথা হৈছে কি, যেতিয়া প্ৰথম প্ৰেমত পৰে তেতিয়া প্ৰেমিকজনেই আপোন হৈ যায়, প্ৰেমিকজনেই আপোন হৈ যায়, মাক দেউতাক সকলো তাৰমানে পৰৰ নিচিনা হৈ যায়। আৰু সেইটো ক্ষেত্ৰত সি যদি মানে ওলোটাকৈ নলগালে হয় তেতিয়া হয়তো অলপ হ'লেও শুনিলে হয়। কিন্তু যিহেতুকে মানে মই গালি পাৰা বা কিবা বুজোৱাৰ লগে লগে তাক কৈ দিয়ে, তেতিয়া তাৰমানে ওলোটাকৈ সি মানে তাইক বুজাই দিয়ে, মানে তোৰ মা ভাল নহয়, মেণ্টেলি বদমাচি কিবা কিবি এনেকৈ বুজাই দিয়ে। গতিকে বুজাই দিয়াৰ লগে লগে তাই ভাবে কি হয় মায়ে মোক বেয়াই পায়। মানে সৰু ছোৱালী, তাই আৰু কি জানে, আৰু ঘৰৰ পৰা বাহিৰৰ দুনিয়াখন দেখাই নাই। যিটো হেৰিত তাইক বুজাব, পানী যেনেকৈ বটলত ঢালি দিলে বটলৰ আকাৰ লয়, ঠিক সেনেকুৱা ধৰণৰ তাইকো সেনেকৈ তাৰমানে সি তাৰ গঢ়ত তাৰমানে গঢ়ি ল'লে। আৰু মানে মিছা প্ৰেমৰ জালত ফুচুৱালে। আৰু তাৰোপৰি কি হৈছে, পিছত আমি গম পাওঁ মৃত্যুৰ পিছদিনা তাৰ বন্ধু এজন আহিছে, আহি পেলাই কৈছে মানে মাজে মাজে তাই পইচাৰেও সহায় কৰে তাক। আৰু যিদিনাখনে এই ঘটনাটো ঘটিছে সিদিনা ৰাতি 1টা নে 1:30 বজাত সি ফোন কৰিছে। গতিকে 12টা 12:30লৈকে তাই আমাৰ লগত ঠিকেই আছে, দিনতো ভাত খাইছে, ৰাতিও ভাত খাইছে, একোৱেই নাই। পিছদিনা মোৰ লগত বজাৰ কৰিব যোৱা কথা, ধুনীয়াকৈ কথা বতৰা হৈছে। সেই ফোনটোৰ পিছত কি হৈছে সেইটো মানে সিহঁত দুটাই গম পাব। ৰাতি 1:30 মানত ফোন অহা বুলি এই বন্ধুজনে কৈছে। আৰু বন্ধুজনৰ নামটো কি আছিল, মোক সুধিছে কিহৰ কাৰণে হৈছে। আৰু এইটো অবভিয়াছলি মানে মাকে বুজাবয়ে, 24 ঘণ্টা মাকে ছোৱালীৰ লগত থাকে, ল'ৰা ছোৱালীৰ লগত থাকে। আৰু কিবা হ'লে শাসন প্ৰথমতে মাকেই কৰে, তাৰে পিছতহে দেউতাক আহে। অকল মোৰ ক্ষেত্ৰত বুলি নহয়, প্ৰত্যেক ঘৰতে এইটো হয়। পিছত দেউতাক আহে, প্ৰথমতে মাকেই শাসন কৰে। কাৰণ কি ল'ৰা ছোৱালীৰ কি কৰি আছে, কি কৰি থকা নাই মাকে প্ৰথমতে গম পাব, তাৰে পিছতহে দেউতাকটো দিনটো ঘৰত নাথাকে। গতিকে দেউতাকে কি গম পাব, প্ৰথমতে মই গম পাওঁ। সেইকাৰণে মই চেষ্টা কৰিছিলোঁ প্ৰথমতে মই তাইক পাৰোঁ নেকি। কিন্তু তাই যেতিয়া তাক কথাবিলাক কয় সি ওলোটাকৈ লগাই দিয়ে, আৰু সেই বস্তুটোৱে হৈ আছে লাষ্টলৈকে। তাৰমানে সেনেকুৱাই হৈ গ'ল। আৰু মই পুলিচকো সেইখিনি কথাই কৈছোঁ। আৰু যিটো সঁচা সেইটোৱে ওলাব, তাতো আমিতো মিছাকৈ বনাই পেলাই একো কোৱা নাই। গতিকে সেইটো কথাই ওলাব, যাৰে আগত নকওঁ কিয় সেনেকুৱা কথাই ওলাব মোৰ পৰা। কাৰণ মই কেতিয়াও মানে তাইক মই হেৰি কৰা নাছিলোঁ, মানে কেতিয়াও মই আনকি এক থাপ্পৰ মাৰিও মই তাক বুজোৱা নাই। যি বুজাইছিলোঁ কথাৰে বুজাইছিলোঁ, আৰু মাজে সময়ে মই ধমকি দিছিলোঁ। আৰু সেইটো ধমকি দিবই, আমিতো সৰুতে মাৰ খাইছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীক মানে মাৰি বুজোৱা নহয়, আৰু যি বিচাৰে তাকেই পাইছিল, কোনো অভাৱত তাই হেৰি কৰা নাছিলে। আৰু তাইও জানে মই গালি পাৰিছোঁ যদিও মানে মই যে তাইক ভাল পাওঁ তাইও জানে সেইটো। কিন্তু আজি হয়তো তাৰ কথাৰ হেৰিত চলনাত, প্ৰেমৰ মিছা চলনাত
আৰু সেইটো কৰিছে আৰু মানে কি হৈছে তাৰ লগত ফিজিকেলি ৰিলেশ্যনো কৰিছে তাৰ ভিডিঅ'ও আছে হয়তো সেইটো কৈও কিজানি ব্লেকমেইলিং কিবা কৰিব পাৰে ৰাতিৰ ফোনটোৰ কাৰণে তাই মোক ক'ব নোৱাৰিল কাৰণ মই আগৰ পৰাই মানে সেইবিলাক ক্ষেত্ৰ লৈ পেলাই এইবিলাক এই চৰিত্ৰৰ কথা গম পাই তাইক মই মানা কৰি থৈছিলোঁ মাতো এইবিলাক ক্ষেত্ৰত একদম আগবাঢ়ি নাযাবি কাৰণ বেলেগক বিশ্বাস কৰিব নোৱাৰি আজিকালি যেনেকুৱা পৰিস্থিতি হৈ আছে মই সেনেকৈ বুজাইছিলোঁ হয়তো সেনেকুৱা কিবা কৰি পেলাই ব্লেকমেইলিং কৰিছে নেকি আমি মানে মৃত্যুৰ পিছতহে এইবিলাক বস্তু পাইছোঁ তাৰমানে